গোৱালপাৰাৰ উচ্ছেদিত পৰিয়ালক সাক্ষাৎ কৰিবলৈ যোৱা কংগ্ৰেছ বিধায়িনী দলক বাধা। মঙ্গলবাৰে গোৱালপাৰা জিলাৰ হাছিলা বিলৰ উচ্ছেদস্থলী প্ৰদৰ্শন কৰিবলৈ গৈছিল কংগ্ৰেছ বিধায়কৰ এটা প্ৰতিনিধি দল। দলটোক আৰক্ষী আৰু প্ৰশাসনে বাধা দিয়াৰ অভিযোগ উত্থাপন হৈছে। উচ্ছেদৰ স্থান প্ৰদৰ্শন কৰিবলৈ যোৱা কংগ্ৰেছ বিধায়িনী দলক বাধা আৰক্ষীৰ। মঙ্গলবাৰে গোৱালপাৰা জিলাৰ হাছিলা বিলৰ উচ্ছেদস্থলী প্ৰদৰ্শন কৰিবলৈ যোৱা কংগ্ৰেছ বিধায়কৰ এটা প্ৰতিনিধি দল আৰু দলটোক আৰক্ষী আৰু প্ৰশাসনে বাধা দিয়াৰ অভিযোগ উত্থাপন হৈছে। দক্ষিণ শালবাৰাৰ বিধায়ক ৱাজেদ আলী চৌধুৰীৰ নেতৃত্বত আৰু বিধায়ক ৰেকিবউদ্দিন আহমেদকে ধৰি প্ৰতিনিধি দলটোৱে বালিজানা ৰাজহ চক্ৰৰ অধীনত হাছিলা বিলৰ পৰা উচ্ছেদ কৰা পৰিয়ালক খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰাত বাধা দিয়াৰ অভিযোগ উত্থাপন কৰে। ইয়াৰ পাছতে ক্ষোভ প্ৰকাশ কৰে ৰেকিবউদ্দিন আহমেদে কয় যে উচ্ছেদিত পৰিয়ালক লগ পোৱা আৰু মৌলিক সহায় আগবঢ়োৱাত আমাক বাধা দিয়া হৈছিল। এয়া হিটলাৰৰ শাসনতকৈ কম নহয়। যোৱা সোমবাৰৰ পৰাই এই উচ্ছেদ অভিযান আৰম্ভ হৈছিল। চৰকাৰী ভূমিৰ অবৈধভাৱে দখল কৰাৰ অভিযোগত সেই স্থানৰ পৰা পৰিয়ালসমূহক উচ্ছেদ কৰিছিল প্ৰশাসনে। চৰকাৰী প্ৰতিবেদন অনুসৰি ডাক নম্বৰ 102 আৰু 431 অধীনত চিনাক্ত কৰা হৈছে 1555 বিঘা মাটি, প্ৰায় 45% মাটি আৰু 667টা পৰিয়ালে অবৈধভাৱে বাস কৰি আহিছিল। ইফালে বাধাৰ সন্মুখীন হোৱা কংগ্ৰেছৰ বিধায়িনী দলটোৱে গোৱালপাৰাৰ উপ আয়ুক্তক সাক্ষাৎ কৰি ৰাজ্যপাল আৰু ভাৰতৰ ৰাষ্ট্ৰপতিক প্ৰেৰণ কৰাৰ বাবে এখন স্মাৰকপত্ৰ প্ৰদান কৰে আৰু স্মাৰকপত্ৰখনত তেওঁলোকে এই উচ্ছেদ অভিযানক অমানৱীয় বুলি অভিহিত কৰি তাৎকালীনভাৱে বন্ধ কৰাৰ দাবী জনাইছে আৰু ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ বাবে উপযুক্ত পুনৰ্বাসৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়।